আপোনালোকে জানেনে আপোনালোকে ইউজ কৰি থকা এটিএম কাৰ্ডখন বা ডেবিট কাৰ্ডখনত এটা ইঞ্চুৰেঞ্চ ইনক্লুড হৈ থাকে যিটো পাৰ্চনেল এক্সিডেণ্ট ডেথ কভাৰ হিচাপে জানো তো সেইটো কেনেকৈ পাব পাৰি বা সেই ইঞ্চুৰেঞ্চটো পাবৰ কাৰণে কোনবোৰ ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে সেইটোৰ বিষয়ে কথা পাতিম আৰু এনেকুৱা ইনফৰমেশ্যনবিলাক যদি চাই থাকিব বিচাৰে মোৰ পেজটো লাইক কৰিব নাপাহৰিব আপোনাৰ এটিএম কাৰ্ডখন সেয়া ডেবিট কাৰ্ডখন বা আপোনাৰ ৰুপে হওক বা ভিছা হওক মাষ্টাৰ কাৰ্ড হওক যিয়ে নহওক তাত এটা মানে ইঞ্চুৰেঞ্চ ইনক্লুড থাকে কাৰ্ড ভেৰিয়েণ্ট ৱাইজ বেলেগ বেলেগ থাকে মিনিমাম 2 লাখ টকাৰ পৰা এটা ইঞ্চুৰেঞ্চ কভাৰ পোৱা যায় মানে আৰু এই ইঞ্চুৰেঞ্চটো পাবৰ কাৰণে মানে যদি কাৰ্ড হোল্ডাৰ মানে যিজন একাউণ্ট হোল্ডাৰ তেখেতৰ মানে কোনো এক্সিডেণ্টেল ডেথ হয় তো এই ইঞ্চুৰেঞ্চটো ক্লেইম কৰিব পাৰি তাৰ কাৰণে আপোনাৰ কাৰ্ডখনত দুটা ক্ৰাইটেৰিয়া মেইনলি মেইনটেইন কৰিব লাগে ক্ৰাইটেৰিয়াটো হ'ল মানে 30 দিনৰ পৰা 180 দিন মানে এমাহৰ পৰা 6 মাহৰ ভিতৰত কাৰ্ডখন ইউজ হ'ব লাগে ইউজ কেনেকৈ হ'ব লাগে সেই আপোনাৰ অনলাইন শ্বপিঙৰ ক্ষেত্ৰত ইউজ কৰিব পাৰে আৰু আপোনাৰ অফলাইন যিবিলাক ষ্ট'ৰ বা মল আছে য'ত আপুনি কাৰ্ড চুৱাইপ কৰিব লাগে তাত আপুনি যদি সেই 30ৰ পৰা 180 দিনৰ ভিতৰত আপুনি ইউজ কৰে মানে কাৰ্ড হোল্ডাৰে ইউজ কৰে সেই কাৰ্ডখনৰ এগেইনষ্টত ইঞ্চুৰেঞ্চ ক্লেইমটো মানে কৰিব পাৰিব আৰু এই ইঞ্চুৰেঞ্চ ক্লেইমটো কৰিবৰ কাৰণে আপোনাৰ 2-3টামান বস্তু দৰকাৰ হয় যেতিয়া কৰে আপোনাৰ নমিনি যিটো একাউণ্টত নমিনি থাকে নমিনেশ্যন ফৰ্মখন লাগে নমিনিৰ KYC লগত ডেথ চাৰ্টিফিকেটটো লাগিব আৰু প্ৰুফ হিচাপে আপোনাৰ লাষ্ট ট্ৰানজেকশ্যন যে কৰিছিলে তাৰ প্ৰুফ এটা লাগে এইটো আপুনি কাষ্টমাৰ মানে বেংকৰ কাষ্টমাৰ কেয়াৰ বা যিকোনো মানে আপোনাৰ যিটো একাউণ্টত যিটো ব্ৰাঞ্চত আপোনাৰ একাউণ্ট আছে সেই ব্ৰাঞ্চত যোগাযোগ কৰিলে আপোনাৰ ক্লেইমটো সেটেল কৰিব পাৰে ধন্যবাদ